স্বচ্ছ ধাৰ্মিক অনুষ্ঠান যি আহ্বান দিছিলোঁ যে ধাৰ্মিক অনুষ্ঠান উপাসনা স্থলত স্বচ্ছতাৰ অভিযান আদি পালন কৰিব লাগে। মই দেখা পাই অত্যন্ত সন্তুষ্ট যে অসমত এই স্বচ্ছতাৰ অভিযান খালি মন্দিৰ বা নামঘৰতে আবদ্ধ নাথাকি বহুতো মছজিদ আৰু বহুতো গীৰ্জাঘৰতো এই স্বচ্ছতাৰ অভিযান পালন কৰা হৈছে। আৰু বহুত ক্ষেত্ৰত আমাৰ বিধায়কসকলেও সকলো ধৰ্মৰ উপাসনাস্থলীৰ স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰিছে। আপোনালোক সকলোৱে ইতিমধ্যে জানে যে যোৱাকালি আমি 2 বজালৈকে চৰকাৰী কাৰ্যালয়সমূহ বন্ধ ঘোষণা কৰিছোঁ। দুই এটা প্ৰশ্ন মানুহৰ মাজত আছিলে যে শিক্ষানুষ্ঠানসমূহ আকৌ 2টা বজাৰ পিছত হোৱাটো সম্ভৱ হ'ব জানো। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে শিক্ষানুষ্ঠানসমূহ গোটেই দিনটোৱে বন্ধ থাকিব। শিক্ষানুষ্ঠানসমূহত অৰ্ধছুটি নহয়, শিক্ষানুষ্ঠানসমূহ সমগ্ৰ দিনটোৰ বাবেই বন্ধ থাকিব। চৰকাৰী কাৰ্যালয়সমূহ 2 বজালৈকে বন্ধ থাকিব। School and universities will be closed for entire day. দ্বিতীয়তে মই এটো আমি কোনো নিৰ্দেশ দিয়া নাই বা কোনো আমি গভৰ্নমেণ্ট নটিফিকেশ্যন আমি ইস্যু কৰিব খোজা নাই। তথাপিতো মই আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকো আহ্বান জনাম যে যিটো মুহূৰ্তত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হৈ থাকিব সেই মুহূৰ্তখিনিত দোকান পোহাৰো যদি আমি বন্ধ কৰিব পাৰোঁ তেতিয়ালে তাৰ কৰ্মচাৰীসকলেও ৰামলালা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ চাব পাৰিব। কাৰণ 500 বছৰৰ পিছত এনেকুৱা এটা দিন এদিনেই আহে, না ভূত না ভৱিষ্যত। সেইকাৰণে মই অসমৰ ব্যৱসায়ীসকলকো অনুৰোধ কৰিম যে আপোনালোকে যদি পাৰে তেতিয়ালে অন্তত আগবেলা যিটো মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠা হ'ব 2 ঘণ্টা বা 3 ঘণ্টা সময়, সেইখিনি সময় যদি আপোনালোকে দোকান প্ৰতিষ্ঠান বন্ধ কৰে তেতিয়ালে আমাৰ দোকান বা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকলেও এই অনুষ্ঠানটো চাব পাৰিব। কাৰণ মোক বহুতেই কেইদিন হোৱাটছআপ দি আছে যে চৰকাৰী কৰ্মচাৰীয়েতো চাব পাৰিব, আমি চাব নোৱাৰিম বুলি। গতিকে সেই পৰিপ্ৰেক্ষিতত মই আহ্বান জনাম, আমি কোনো গভৰ্নমেণ্ট অৰ্ডাৰ ইস্যু নকৰোঁ এইটো ক্ষেত্ৰত, যে যদি পাৰে আপোনালোকে একজেক্টলি সেই সময়ছোৱাত আপোনালোকে যদি কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট আদি বন্ধ কৰিব পাৰে তেতিয়াহ'লে বাকী সকলেও প্ৰাণ প্ৰতিষ্ঠা উৎসৱটো ভাল কৰি চাব পাৰিব। অসমবাসী ৰাইজলৈ মোৰ এটা আবেদন আছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহাকালি আমাৰ ঘৰসমূহত বা প্ৰতিটো পৰিয়ালকে নিজৰ ঘৰৰ সন্মুখত একোটাকৈ চাকি জ্বলাবৰ বাবে বা দিৱা জ্বলাবৰ বাবে আহ্বান জনাইছে। অসমত যাতে এই কাৰ্যসূচীটো সম্পূৰ্ণ সফল হয় তাৰ বাবে মই আমাৰ অসমবাসী ৰাইজক নিজৰ ঘৰৰ সন্মুখত এটা মাটি চাকিয়ে হওক বা নিজৰ ঘৰৰ সন্মুখত কিবা লাইটিঙে কৰোঁ, অলপ পোহৰৰ যিটো আমি উৎসৱ বুলি কওঁ, ঠিক দেৱালী বুলিও মই কোৱা নাই, কাৰণ ইয়াত এটা আধ্যাত্মিকতাৰ ভাৱ এটা থাকিব আৰু আমি অবতৰীয়া দেৱালীও কৰিব খোজা নাই। কিন্তু অলপমান আলোকৰ ব্যৱস্থা কৰিলে, যে কোনোবাই যদি পাৰে ঘৰৰ সন্মুখত লিচু লাইটে লগালে, কোনোবাই পৰা নাই মাটিৰ চাকি এটা জ্বলালে, ঘিউৰ চাকি এটা জ্বলালে, ঘৰৰ সন্মুখত সন্ধিয়া চাকি এগছি জ্বলাবৰ বাবে মই আহ্বান জনাম। ইতিমধ্যে মই আৰু এটা আহ্বান জনাইছোঁ যে আমাৰ আই মাতৃসকলক ৰামলালা প্ৰতিষ্ঠা হোৱাৰ পিছত কালি গধূলি আমাৰ নিজৰ নিজৰ নামঘৰসমূহত আমি যাতে অলপ নাম কীৰ্তন কৰি পৰিৱেশটো আৰু অধিক
এটা আধ্যাত্মিকতাৰ ৰূপ দিয়াৰ বাবে চেষ্টা কৰোঁ মুঠতে 4টা অনুৰোধ যে চৰকাৰী কাৰ্যালয় 2টা বজাত খুলিব গোটেই দিনটো বন্ধ থাকিব শিক্ষানুষ্ঠান বিশ্ববিদ্যালয় ব্যক্তিগত শিক্ষানুষ্ঠান যিমান আছে সকলোৱে কালি দিনটোত সকলো বন্ধ থাকিব লাগে কিন্তু ব্যক্তিগত শিক্ষানুষ্ঠানক মই অনুৰোধ কৰিম চৰকাৰী শিক্ষানুষ্ঠান বন্ধ থাকিব ব্যক্তিগত শিক্ষানুষ্ঠানে হওক বা ব্যক্তিগত দোকান পোহাৰ বা আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ অন্তত ৰামলালাৰ মূৰ্তি প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়ছোৱাত তেখেতসকলে যদি নিজৰ কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট বন্ধ কৰি ৰাখে সেইটো অত্যন্ত আদৰণীয় হ'ব তাৰ কৰ্মচাৰীসকলে অনুষ্ঠানটোত ভাগ ল'ব পাৰিব সন্ধিয়া নিজৰ ঘৰত প্ৰদীপ জ্বলাবৰ বাবে আহ্বান জনাম কোনোবাই যদি পাৰে লিচু লাইট ৰঙা লাইট কোনোবাই যদি পাৰে চাকি কোনোবাই যদি পাৰে ঘিউৰ চাকি মাটি তেলৰ চাকি মিঠাতেলৰ চাকি যি ধৰণে পাৰে আৰু নামঘৰত গধূলি প্ৰাৰ্থনা আৰু এইখিনি কৰিবলৈ যাওঁতে মই আন ধৰ্মাৱলম্বী যি লোক আছে আমাৰ ইছলাম বিশ্বাস কৰা লোকে হওক গীৰ্জা উপাসনা কৰা লোকসকলে হওক কালি সকলোকে মই আহ্বান জনাম যে সকলোৱে যাতে এটা স্পেচিয়েল প্ৰেয়াৰ বা স্পেচিয়েল নামাজ পঢ়ে যাতে ভাৰতবৰ্ষত আমাৰ সকলো জাতি ধৰ্মৰ লোক আমি একেলগে মিলিজুলি থাকিব পাৰোঁ সো মই গধূলি যিটো নামঘৰত নাম কীৰ্তনৰ আহ্বান জনাইছোঁ তাৰ লগতে মই ইছলাম ধৰ্মী লোকসকলক নামাজত গীৰ্জাত যোৱা লোকসকলক চাৰ্চ সাৰ্ভিসৰ সময়ত উপাসনাৰ সময়তো অকণমান প্ৰাৰ্থনা কৰাৰ বাবে আহ্বান জনাম কাৰণ এইটো আমাৰ হিন্দু ট্ৰায়াম্ফ নহয় দিস ইজ এ ট্ৰায়াম্ফ অফ ইণ্ডিয়ান চিভিলাইজেশ্যন ভাৰতীয় সভ্যতাৰ বিজয় ই এটা ধৰ্মৰ বিজয় নহয় এজন আক্ৰান্ত আহিছিলে আৰু ভাৰতৰ উপাসনাস্থলী এটা ভাঙি দিছিলে আমি সকলোৱে জানো যে বাবৰ এজন আক্ৰান্ত আছিলে গতিকে আৰু সেই আক্ৰান্তজন এনেকুৱা নাছিলে যে অকল হিন্দুক আক্ৰমণ কৰিছিলে তেওঁ ভাৰতবৰ্ষক পৰাধীন কৰিছিলে গতিকে ব্ৰিটিছ কলনিয়েলিজম আৰু বাবৰৰ আক্ৰমণ বা বাবৰৰ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ মাজত কোনো দৰাচলতে পাৰ্থক্য নাছিলে বাবৰ ৱাজ এ ফৰেন পাৱাৰ আৰু বাবৰে আমাক আমাৰ উপাসনাৰ স্থলী যিয়ে ধৰ্মৰ নহওক কিয় ধ্বংস কৰি নিজৰ নামত মছজিদ বনোৱাই হওক বা আন হওক মই ভাবোঁ ই কোনো ভাৰতীয়ই ই একচেপ্ট নকৰে গতিকে কালি অসমত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই প্ৰাণ প্ৰতিষ্ঠাৰ মহা উৎসৱটো পালন কৰাৰ বাবে মই আহ্বান জনাম কালি দিনটোলৈ মোৰ আৰু এটা বিশেষ অনুৰোধ যে স্বাভাৱিকভাৱে কালি দিনটোত মানুহৰ মনত উৎসাহ থাকিব আবেগ থাকিব মানুহে কৰবাত হয়তো ৰাস্তালৈকে ওলাই আহিব কৰবাত হয়তো অকণমান এটা যিটো সমদল বা অলপ উৎসাহ উদ্দীপনা কোনোবাই ফটকাত ফুটাব কিন্তু মই এটাই আহ্বান জনাম যে ইয়াৰ মাজতো সাম্প্ৰদায়িক শান্তি সাম্প্ৰদায়িক সম্প্ৰীতি এইটো আমি ৰক্ষা কৰিব লাগিব মই আমাৰ জিলা উপায়ুক্তসকলক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে স্পৰ্শকাতৰ অঞ্চলবিলাকত যাতে কোনো মানুহ ওলাই আহিব নোৱাৰে স্পৰ্শকাতৰ অঞ্চলসমূহত যাতে পুলিচৰ ভিজিলেন্স ভাল থাকে পুলিচৰ পেট্ৰলিং ভাল থাকে আৰু বিশেষকৈ সেনসিটিভ এৰিয়া অসমত বহুত আছে সেই সেনসিটিভ এৰিয়াবিলাকত যাতে এডুকুৱেট পুলিচ পেৰামিলিটাৰী ডিপ্লয় হয় আৰু আমি ৰাইজকো অনুৰোধ কৰিম যে কালি দিনটোত বহুত বেছি কাৰণ কালি দিনটো এটা নিজৰ ঘৰত নিজৰ নামঘৰত
নিজৰ মছজিদত নিজৰ গীৰ্জাতে আমি আবদ্ধ থাকিব লাগে আৰু এটা সকলোৱে নিজৰ যিটো সেনসিটিভিটি বুলি কয় সেই সেনসিটিভিটিটো কালি মেইনটেইন কৰাটো খুব উচিত বুলি মই অনুভৱ কৰোঁ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে দোকান গধূলি খুলিব গতিকে বিভিন্ন জায়গাত পৌৰ নিগমসমূহে কালি ভাল কৰি লাইটিং কৰিব পাৰে দোকানবিলাকেও নিজৰ দোকানৰ সন্মুখত লিচু লাইট আদি জ্বলাব পাৰে তেনেকৈ পালন কৰিলে নিজৰ ঘৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত যদি আমি ইয়াক পালন কৰোঁ কৰবাত চকত ওলাই যাই কিবা কৰাতকৈ যিমানে পাৰো নিজৰ ঘৰখন নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো এইখিনিক আমি যিমান প্ৰদীপেৰে আলোকেৰে সজাই তুলিব পাৰো সিমানে আমাৰ মনটো ভাল লাগিব গতিকে অহাকালি দিনটো এটা ভাৰতবৰ্ষৰ সভ্যতাৰ এটা বিজয়ৰ দিন ভাৰতৰ সভ্যতাই 500 বছৰ পিছত এটা নিৰ্ণায়ক বিজয় লাভ কৰিবলৈ সক্ষম হ'ল সেইবাবে মই কালি দিনটো অত্যন্ত শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ মনোভাৱেৰে পাৰ কৰিবলৈ আহ্বান জনাম অসমত যাতে মাছে হওক হাকা আমি যেটো কওঁ যে আমি যেটো ব্যৱস্থা হেতু যাতে বন্ধ থাকে 4টা বজাৰ পিছত তেওঁলোকে ডেফিনেটলি খুলিব পাৰিব দোকান আমি কাৰো ব্যৱসায়িক বা দৈনন্দিন জীৱনত আমি কাকো অসুবিধা কৰিব নোখোজো 2টা বজালৈকে বা 4টা বজালৈকে আমি 4টা বুলিয়ে কৈছো যে আজি চৰকাৰে অৰ্ডাৰ দিব যে আপ টু 4 PM মাছ মাংসৰ দোকান সমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব কোনোবাই যদি কালি দিনৰ সাজ খাব খোজে ঘৰত আজিয়ে কিনিব পাৰে কিন্তু মইতো আহ্বান জনাম কালি দিনটো যিমানে আমি অন্তত প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে আমি যিমানে উপবাসত থাকিব পাৰো আমাৰ সকলোৰে ভাল হ'ব মংগল হ'ব সেইকাৰণে মই অন্তত প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে অসমবাসী ৰাইজক যেনেকে জুনে যেনেকে পাৰে উপবাসে থাকিবৰ বাবে আহ্বান জনাম কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 11 দিন ফাস্টিং কৰিছে আমি এটা বেলা ডেফিনেটলি ফাস্টিং কৰিব পাৰো মই তাৰ বাবেও অসমবাসী ৰাইজক আহ্বান জনাম কালি ৰেষ্টুৰেণ্টটো মইতো ডিসি সকলে মানা কৰিব কালি 2টা বজালৈকে অন্তত নন ভেজ সার্ভ কৰিব নালাগে উইল ওয়াই কালি তো ড্রাই ডে দিয়া হৈছে কালি অল ওভার আসাম ইজ ড্রাই ডে restaurant will also follow this direction that no restaurant will serve non-veg up to 2 PM and no meat shop, fish shop will open up to 4 PM. After 4 PM they can do their business. I don't want to stop it for entire day because people will, it is a question of livelihood for many people. So I am requesting and government will issue instruction only up to 4 PM. আর দোকান আদি বন্ধ কৰাটো আমি কোনো ইনস্ট্ৰাকশন নিদিও এটো অকল অনুৰোধ সো এটোত আমি we have no instruction to offer মাত্ৰ এটোত আমি অনুৰোধে কৰিম কিন্তু ড্রাই ডে আমি অফিচিয়ালি দিছো কালি নন ভেজ সব অফিচিয়ালি আৰু সেনসিটিভ জাগাত কালি গ্যাদাৰিং নহব that is also official কালি মই ৰাহুল গান্ধী ডাঙৰীয়াক অনুৰোধ কৰিম যে তেখেতে কালি কোনোবাটা সময়ত বটদ্ৰবা থানত যাব খুজিছে এনেকুৱা ভাৰতত হ'ব নালাগে যে there is a competition between Ram Temple and বটদ্ৰবা গুটে টিভিত এফালে ৰাম টেম্পল দেখাই থাকিব এফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত ৰাহুল গান্ধী গৈছে এটো দেখুৱাই থাকিব হেতু অসমৰ কাৰণে ভাল নহয় সেইকাৰণে তেখেতক মই অনুৰোধ কৰিম যে আপুনি অহাকালি ৰাম মন্দিৰৰ উদযাপন হৈ যোৱাৰ পিছত আপুনি বটদ্ৰবা টেম্পললৈকে বা বটদ্ৰবা সত্ৰলৈকে আহিলে আমাৰ ভাল লাগিব নহলে টিভিত দুটা উইন্ডো কৰি থাকিব আমিতো বাধা দিব কাকো নোৱাৰো but that two window will go against the image of Assam এফালে ৰাম টেম্পল দেখুৱাই থাকিব এফালে বটদ্ৰবা দেখুৱাই থাকিব there is no competition and he should not come and create that competition
that will be very, very sad for the people of Assam. So, এতিয়ালৈকেতো কতো ভিৰ হোৱা নাই, এতিয়ালৈকে কারফিউ হৈ আছে, জতে গৈ আছে। গতিকে আপুনি ভিৰ হ'ব বুলি ভাবিছে, ময়ো শুভেচ্ছা দিছোঁ যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত ভিৰ অলপ হ'ব লাগে। আৰু মই যে গুৱাহাটী পাৰ হ'ব, ময়ে আহ্বান জনাম আমাৰ মিয়াসকলক যে আপোনালোকে মনত যোগদান কৰক, যে মোক বেয়া পাই পেলাই যোগদান নকৰাকৈ, মই কিবা বেয়া পাম বুলি যোগদান নকৰাকৈ নাথাকিব। হেতুলৈ কোনো আপত্তি নাই, লোৱাৰ আসামত মানুহ হ'ব। এতিয়ালৈকেতো মানুহ হোৱা নাই, কিন্তু মিয়াৰো আই মাতৃসকল নাযায়, সেইটো ঠিক আছে। এতিয়ালৈকেতো ক'তো মানুহ হোৱা নাই, ক'ৰবাত 500, ক'ৰবাত 1000, ক'ৰবাত 1100, ক'ৰবাত 50, সিমানখিনিক মই ভিৰ বুলি নকওঁ। কিন্তু অহাকালি সেই সময়তে বটদ্ৰৱাত যাব, নগ'লে ভাল। আই কেন অনলি মেক এ ৰিকুৱেষ্ট, আই কেনট কাকোটোৱাৰ মই মন্দিৰ সত্ৰত যাব বাধা দিব নোৱাৰোঁ, কিন্তু মোৰ ৰিকুৱেষ্ট ডাবল উইণ্ডোটো ভাল নালাগিব। এফালে ৰাম টেম্পল দেখাই থাকিব, এফালে বটদ্ৰৱাত যোৱাটো দেখাই থাকিব। বটদ্ৰৱা মন্দিৰ সত্ৰইটো তেওঁক মাতা নাই। গতিকে টেলিভিশ্যন জাৰ্নেলিষ্টসকলকো মই অনুৰোধ কৰিম যে তেওঁ যদি যায় নিজে যাব। হি হেজ নট বিন ইনভাইটেড, চ' দেয়াৰ ইজ ন' কম্পিটিশ্যন। ডাবল উইণ্ডোৰ কামটো কালি কৰিব নালাগে, কাৰণ তেওঁকতো কোনেও মাতা নাই। বোলে মাতিলে কথাটো বেলেগ আছে। গতিকে আৰু ময়ো আহ্বান জনাম, অসমত কংগ্ৰেছত বহুত হিন্দু মানুহো আছে। গতিকে কালি দিনটো 2টা বজাৰ পিছত গ'লেই হ'ল, 2টা বজাৰ পিছত বটদ্ৰৱাত গ'লেই হ'ল, বা ৰাতিপুৱা গ'লেই হ'ল। তাতে কালি সেই সময়ছোৱাত 2 ঘণ্টা বা 3 ঘণ্টা সময় আগবেলাটো নগ'লে ভাল। আৰু তেওঁ যিহেতু ইয়াতে আছে, যিকোনো আজিয়ে গৈ পেলাই বটদ্ৰৱাত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আজিয়ে পৰিদৰ্শন কৰিব পাৰে। কালি দিনটো চিলেক্ট কৰাটো আই এম ফিলিং লিটল বিট পেইন। কালি চক দিছ যাত্ৰা কালি দিনটো they have chosen Morigaon, Jagirod, etc. These are sensitive places. So they should have avoided. But I will not ask them to avoid officially, because then they will create a tamasha ki I am trying to stop it. So police will be deployed and will ensure that there is no conflict or clashes, because তেওঁলোকৰ যাত্ৰাত এটা বিশেষ সম্প্ৰদায়ৰ মানুহ ওলাই আহে। ধৰক মৰিগাঁও, ধৰক আজি আপোনালোকে চামুগুৰিত তেওঁলোকৰ মিটিং এখন আছে, আপোনালোকে দেখা পাব যে এইখন অকল এটা বিশেষ সম্প্ৰদায়ৰ মানুহ ওলাই আহিব। ইট ইজ নট এ সেকুলাৰ মিটিং এজ ছাচ, যে 2টা সম্প্ৰদায়ৰ মানুহ থাকে, তেনেকুৱাটো নহয়। এটা সম্প্ৰদায়ৰ মানুহ ওলাই আহে। কালি মৰিগাঁও জাগিৰোড ইজ ভেৰি ভেৰি সেন্সিটিভ। ইউ নো দেট নেলি মেছেকাৰ টুক প্লেচ অনলি ইন দেট ডিষ্ট্ৰিক্ট। কালি ৰাহুল গান্ধীয়ে ডেলিবাৰেটলি হোৱাই হি হেজ চুজেন দ্য মৰিগাঁও, আই এম ফিলিং লিটল পাৰ্টাব। সেইটো বাৰু নেক্সট পেজত আহিব, মই লেট আছ ডিছকাছ টুমৰো। কালি গোটেই দিনটোত হি শুড হেভ এভইডেড মৰিগাঁও জাগিৰোড এৰিয়া, considering the Nelly massacre and all of 1983, very, very sensitive from Assam point of view. কালি দিনটো যেতিয়া এটা বিশেষ সম্প্ৰদায়ৰ মানুহ মৰিগাঁৱত নামি আহিব, আৰু তেওঁক চাব আহক, মই কোনো বেয়া নাপাওঁ, কিন্তু কালি দিনটো অলপ হিন্দু মানুহখিনিৰো মনটো অলপ বেলেগ হৈ থাকিব। গতিকে কালি দিনটো তেওঁ এভইড কৰিলে ফ্ৰম ল এণ্ড অৰ্ডাৰ পইণ্ট অফ ভিউ আই উড হেভ বিন হেপী। কিন্তু এতিয়া তেওঁক কোনে বুজাব? বুজোৱাটো মানুহ নাই, আমাৰ মানুহখিনিও বুজাব নোখোজে। গতিকে কিন্তু 2টা মই ৰিকুৱেষ্ট কৰিম যে ইফ ইউ কেন এভইড মৰিগাঁও, নগাঁও, জাগিৰোড টুমৰো, ইট ইজ গুড। এদিন ৰেষ্ট লওক না, অসমৰ অক্সিজেন, মাটি, পানী ইমান ধুনীয়া। দে কুড হেভ টেকেন এ ৰেষ্ট ফৰ 1 ডে। আৰু বটদ্ৰৱাক ৰাম টেম্পলৰ লগত কম্পিটিশ্যনত লৈ নাহিব, বিকজ আই হেভ ক্ৰছ চেক, দ্য সত্ৰ সমিতি হেজ নট ইনভাইটেড হিম। চ' কালি মই এটা নিউজ দেখা পাইছোঁ এটা নেশ্যনেল মিডিয়াত, while Narendra Modi will do Pran Pratishtha in Ram Temple, Rahul Gandhi will be in the birthplace of Sriman Shankardev. That's a wrong analogy. হেতু হ'ব নালাগে, কাৰণ তেওঁকতো কোনেও মাতা নাই, তেওঁ নিজে যাব খুজিছে। গতিকে
কালি দিনটো তেওঁ এভয়েড কৰিলে অসমৰ মানুহ তেওঁৰ ওচৰত কৃতজ্ঞ হ'ব উইল বি গ্ৰেটফুল টু ৰাহুল গান্ধী ইউ গো ইভিনিং ইউ গো হেতুটো মই কাকো ক'ব নোৱাৰো যে আপুনি নাযাব that is for everyone evening you go but do not go at that time or in the time frame when there is a pran pratishtha of Ram Janmabhoomi do not bring Assam into bad light. Yes sir, look, I am very perturbed that why you have chosen 22nd Morigaon and Jagirod. Because you know the Nelly massacre, you know that all these conflicting situations, there is a district which is a population of 60% Muslim population, 40% Hindu population, with a very difficult background. Why you have chosen that particular district on 22nd? Do you want to put us in bad light? Kali kibata hoi jao. You want to je Ram Mandirar pra focus to Ahomot ahi jao. Ahom to ekdom shantit thakibo lage aru teor meeting otu konuba ahe ami to eko beya pua nai aru etia to Guwahati par hoar pisot manuhe manu pabo apuni shanti to bicharise heitue কালি যেতিয়া গুৱাহাটী পৰখি পাৰ হৈ যাব তাৰ পিছততো মানুহে মানুহ শনিয়াদি অমুক তমুক কালি প্ৰাটো ভালেই হ'ব এইটোতো কোনো ৰাখিব নোৱাৰে গতিকে কাবাক যদি ভিডিঅ' লাগে ৰীল বনাব লাগে কালিৰ পিছত ভিডিঅ' ৰীল বনাই থাকক আৰু কোনে বেয়া পাব স্যাৰ আপুনি এটা কথা কৈছে মুছলিম মহিলাও নাহে এইবাৰ নাহে মুছলিম সমাজত আমি যিমান কাম কৰিছোঁ গাৰ্লছ কলেজ বাল্য বিবাহ এতিয়াতো যদি গিৰিয়েকবিলাকে বাধা নিদিয়ে মুছলিম মহিলা আৰু ছোৱালী অকল আমাকেই ভোট দিব কিন্তু আমি সিমান দূৰলৈকে আশা কৰা নাই কাৰণ তালাকৰ পৰা আৰম্ভ কৰি চাইল্ড মেৰেজ এই চৰকাৰখনে যিমান কাম কৰি আছে অকলতো মুছলিম মহিলা আৰু ছোৱালীৰ কল্যাণৰ কাৰণে কাম কৰি আছে এইবাৰো বাজেটত ডাঙৰ দেখা পাব সববিলাক স্কিম ফ্ৰী এডুকেশ্যন আটাইতকৈ কাক সহায় কৰে গাৰ্লছ কলেজ কাক সহায় কৰে বাল্য বিবাহ কাক সহায় কৰে সেইকাৰণে আগে পিছে কংগ্ৰেছৰ ৰেলী চাবলৈ মুছলিম মহিলা পুৰুষ সকলো গৈছিল মুছলিম মানে অসমীয়া মুছলিমখিনি নহয় মিয়া মুছলিমখিনি কোনোবা আকৌ মোক মিয়া বুলি ক'লে বেয়া পায় আৰু তেওঁলোকে মোক নিজেই কৈছে যে আমাক মিয়া বুলি ক'ব চেয়াৰমেনেতো নিজেই কৈছে যে আমাক মিয়াক বুলি ক'ব লাগে গতিকে এইটোতো কোনো মইতো বেয়া সুৰত নকওঁ তেওঁলোকে যিটো ক্লেইম কৰে আমাক এটা অসমীয়া বুলি ক'লে আমি কোনোবাই বেয়া পাওঁ নেকি এইটোতো আমি কোনেও বেয়া নাপাওঁ গতিকে মিয়া নামটো তেওঁলোকে নিজে লৈছে আৰু আমি মিয়া বুলি কৈছে এইটোতো তেওঁলোকে নিজে লোৱা নাম কেতিয়াবা অল ইণ্ডিয়া পাৰ্সপেক্টিভত এইটো কমিউনিয়েল বুলি ভাবে সেইটো হল ইট ইজ এ এথেনিক আইডেন্টিটি দে হেভ এডপ্টেড ইট ইজ নট এ সেইটো তেওঁলোকে নিজে কয় আমি মিয়া এনেকে কবিতাও লিখিছে গতিকে এইটোতো তেওঁলোকে নিজেই নাম লৈছে কিন্তু তাৰো মা আৰু ছোৱালীবিলাক নাহে মা আৰু ছোৱালীবিলাক এতিয়া মুৰে পাৰ্টি হৈ গৈছে আপোনালোকে কেতিয়াবা মোৰ লগত যাবচোন মা আৰু ছোৱালীবিলাকে যিটো মৰম কৰিব যিটো সুমাৰ পৰা আৰম্ভ কৰি আশীৰ্বাদৰ পৰা দুৱাৰ পৰা কাৰণ এই চৰকাৰখনে মহিলাৰ উন্নয়নৰ কাৰণে কাম কৰি আছে আৰু এক্ৰছ কাষ্ট এণ্ড কমিউনিটি কক এটা কি গুৱাহাটী ফুটিছে এইটো এটা কি বস্তু ওলালে নেশ্যনেল হাইৱেটো গুৱাহাটীৰ মাজেদি নহয় নেকি কি ধৰণৰ এটা ৰাস্তা এটা খালি আমি চেঞ্জ কৰিছোঁ বুলাই দিলে গুৱাহাটীৰ মাজে বাবা ইয়াতে মেডিকেল কলেজ আছে ইয়াতে নাৰ্ছিং কলেজ বোলে নাড্ডা গৈছে নাড্ডাটো গাড়ীৰ পৰা এক মুহূৰ্তটো নামা নাই কি যেন কম্পেৰিজন কৰে গেষ্ট হাউচত গাড়ীত উঠিছে কলাক্ষেত্ৰত গাড়ীত নামিছে ফুটপাথৰ পৰা কোনোবা মানুহে ৱেভ কৰিছে এইটোতো কোনো পদযাত্ৰা কৰা নাই জে পি নাড্ডাই এনে কিছুমান কথা উলিয়াই থাকে নাড্ডাক দিছে আৰে নাড্ডাক কি দিছোঁ নাড্ডা গাড়ীত বহিছে গেষ্ট হাউচৰ ওপৰত নাড্ডাজী কলাক্ষেত্ৰত নামিছে মাজত কৰবাত এক জেগাত তেওঁ গাড়ীৰ পৰা নামিছে নেকি এটা মই গ'লেও ফুটপাথত মানুহ থাকে এইটোতো কোনো এইটোতো ৰোড শ্ব' নহ'ল কিন্তু যদি নাড্ডাজী নামি গ'লহেঁতেন খানাপাৰা আপোনালোকে চাওক কিছুমান বস্তু খুব মনোযোগেৰে চিন্তা কৰক
9:30 বজাত পাৰ্মিশ্যন খুজিছে স্কুল হয়নে নহয় এইটো সময় কলেজ হয়নে নহয় এইটোতো মই কংগ্ৰেছক ভালৰ কাৰণে এডভাইচ দিছোঁ যে এনেই ভোট নিদিয়ে আৰু এইবিলাক কৰিলে আৰু নিদিব মানুহে এটা আপোনালোকে উলিয়াই দিলে গুৱাহাটীৰ মাজেদি মই কিবা এনেকুৱা কৈছোঁ নেকি যে ব্ৰহ্মপুত্ৰৰ মাজে উঠি পেলাই জাহাজেদি পাৰ হৈ যাওক গুৱাহাটী টাচ নকৰিব নেশ্যনেল হাইৱেটো গুৱাহাটী নহয় নেকি এইটোতো ৰিং ৰোড হৈ গ'ল এতিয়া এনেকুৱা আপোনালোকে শব্দ কিছুমান উলিয়াই দিছে মই কৈছোঁ যে এই GS ৰোডটো ব্যৱহাৰ নকৰিব যে GS ৰোড আৰু চানমাৰী ৰাস্তাটো দুটা ৰোড এভইড কৰিব দিছোঁ গুৱাহাটী এভইড কৰিব দিয়া নাই যে ডোন্ট ইউজ GS ৰোড এণ্ড GNB ৰোড ইয়াতে আপোনালোকৰে কষ্ট হ'ব পিছত মানুহে তেওঁলোকক গালি পাৰিব জোৰ কৰি আহিলেতো মই একো নকওঁ মই আগতে কৈছোঁ যে মই আৰু তাতে পুলিচ ৰখাই তেওঁলোকক ৰখাই মই তামাচা নকৰোঁ আই উইল ৰেজিষ্টাৰ কেছ আৰু তেওঁলোকৰ যি দুজন ৰেলীটোৰ ইনচাৰ্জ আছে মিষ্টাৰ বাইজু আৰু এজন তেওঁলোকৰ ওপৰত আকৌ কেছ ৰেজিষ্টাৰ কৰিম যদি গুৱাহাটী দি যায় মাজেদি মানে GS ৰোডেদি যায় বাকী নেশ্যনেল হাইৱেত যিমান মানুহ আনে ইভেন নেশ্যনেল হাইৱেও 9:30 বজাত কি অৱস্থা হৈ থাকে আপোনালোকে কওকচোন গড়চুক ISBT কি অৱস্থা হৈ থাকে সানডে হলে মই এলাউ কৰি দিম কোনো কথা নাই সব এতিয়া ৰাহুল গান্ধীয়ে কংগ্ৰেছে ইমান দিন হিমন্ত বিশ্ব শৰ্মাক ভয় কৰি আছিলে এটা মোৰ যে বাচ্চা দুটাকো ভয় কৰে মই প্ৰথম গম পালো সিহঁতিতো ফিউচাৰত ৰাজনীতিত নাহে কিয় ইমান ভয় কৰি আছে মোৰ বাচ্চাকো গালি দি আছে আৰে মোৰ বাচ্চা কি ৰাজনীতিত আহিব নেকি ইমান দিন মই ভাবিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাক ভয় কৰে এটা মোৰ যে বাচ্চা দুটাকো ভয় কৰে মইতো এইটো গম পোৱা নাছিলোঁ বোলে বাচ্চাই কৰাপ্ট কৰিছে বাবা ই ল পঢ়ি আছে ক'ৰ কৰাপশ্যন কৰিব সুযোগ পাইছে এতিয়া প্ৰথম দেখিলোঁ যে राहुल गांधी पहले तो मुझसे डरता था अभी मेरा बच्चा से भी डरना शुरू कर दिया কি আছে মই ক'ব নোৱাৰো अरे बाबा my family is done what if you are asking investigation against Newslight then ask again Pratidin also ask again DY also ask again Prag also so CBI director will put him question that if you are asking investigation against one TV channel then why not other TV channel that question should have been asked by CBI to Rahul Gandhi advertise to একেটাই পায় ইয়াতো আমুল তাজা চলি থাকে তাতো আমুল তাজা চলি থাকে কবাতো নিউজ লাইভত বেলেগ এডভাৰটাইজ নচলে এইলা পাগলপন হয় একো নাই পাগলপন ভাবে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব এইটোতো আৰু সেইটো বাচ্চা হয় দুধদানি লৈ মই থৰে আছো এই বাবা because they feel that I have become very big now নহলে অসমৰ CM এখন সৰু ৰাজ্যৰ CM এখন ৰাহুল গান্ধীৰ মুখত ওলাব লাগে নি कहाँ मैं कहाँ गांधी फैमिली एक दिन मेरा जीवन में ऐसा भी होते थे उन लोग का अपॉइंटमेंट के लिए हम लोग 7-7 दिन कैंप भी करते थे इतना बड़ा मानते थे अभी वो मेरा स्टैंडर्ड में आ गया है तो ये तो मेरा विजय है जतिया राहुल गांधी हमारे खिलाफ बोलते हैं तो ये तो हमारा विजय हो जाते हैं ना कि भाई हम इतना अभी हमारा स्टैंडर्ड एक असम का CM लोग नाम भी नहीं जानते थे अभी आपका जुबान में मेरा ही नाम है तो मेरा फ्री पब्लिसिटी के लिए उनको धन्यवाद और क्या कर सकते हैं मध्य प्रदेश की आहिले राजस्थान की आहिले तो हेकारणे और कर्फ्यू जगह रैली करी की लाभ আছে খালি তো লখিমপুৰত कर्फ्यू टाइप হৈ আছিল লিডাৰ আহিলে ৰাস্তাত উলাই লিডাৰ আহিলে দোকান বন্ধ কৰি পলুৱা এটো মই প্ৰথম দেখিছো
আৰে এইটোতে বাচ্চা লৰাই পোষ্টাৰ বেনাৰ ফালি থাকে এইটো আৰু এনি পোষ্টাৰ বেনাৰ ইউ পুট ইন এনি প্লেচ উইদাউট পাৰমিশ্যন ঘৰৰ মালিকেতো ভাঙি দিবই Nowadays law has changed. Before posting poster and banner, you have to take permission. The law has changed. In a municipal area, if you want to put a poster, you have to take permission from municipal board. If in any private residence in front, if you want to put, जैसे एतिया हम लोग अभी कमल का अंकन कर रहा हूँ घर का मालिक से लिखित इजाजत लेके कर रहा हूँ You ask them, do they have permission to put poster? किसी का घर में जाके पोस्टर सामने लगा देगा घर का मालिक पागल हुआ है क्या राहुल गांधी का पोस्टर सामने लेके घर को सजाएगा वो तो तोड़ेगा ही पोस्टर लेकिन हमारा पार्टी का लोग नहीं तोड़ा है वो घर का मकान का मालिक ने तोड़ दिया है भाई अगर आज नरेंद्र मोदी का जगह में राहुल गांधी का पोस्टर सामने होगा तो वो घर का क्या होगा घर में तो कोई शादी भी करने नहीं आएगा ना वो तो जेन्युइन बात है घर में बेटी बच्चा है तो वो घर में कोई शादी भी नहीं करेगा उनका पोस्टर देखने से तो लोग तो पोस्टर तोड़ेगा ही लेकिन सरकार ने कुछ नहीं किया एंड बीजेपी ने कुछ नहीं किया घर मकान का मालिकों ने दुकान का ओनर्स ने भाई हमारा सामने क्यों लगाया बिना मुझको पूछ के That's between Congress and them. We have nothing to do. Abo? APSC বিশেষকে এবাৰ বহুত দৰিদ্ৰ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু আসাম পুলিচৰ কামাণ্ডত আমি যোৱাকালিটা দেখিছো বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী চাকৰি পাইছে আৰু আপোনাক প্ৰশংসা কৰিছে So, Assam is in now on a transformative journey. I'll narrate my own experience. When I was education minister, one day I call a meeting of inspector of schools and I asked them that why you take money apnalke jare tare pra kyo paisa loy then meeting was over during lunch time a particular boy who studied in my college he came near to me he said sir I paid 25 lakhs for this job and I taken that on loan from someone on 10% interest. So मुझको तो पैसा भी रिटर्न करना है तो अगर मैं पैसा नहीं कमाऊंगा तो रिटर्न कैसे करूंगा So অসমত চৰকাৰী চাকৰি নামৰ দুৰ্নীতিটো এটা ইনষ্টিটিউচনেলাইজ আছিল প্ৰথম যেতিয়া মই ইয়াতে আৰম্ভ কৰোঁ তেতিয়া আমাৰ দুই এজন পিছৰ ঘটনা আপোনালোকে পেপাৰত দেখিছে তাৰ ফলবিলাক আমাৰ দুই এজন চিনাকি মানুহে কয় যে 10টা চাকৰি মোক দি দিয়ক বলো 10টা মানে কাৰ ঘৰৰ কোনবা আছে নেকি বলে নহয় 10টা তাৰমানে ইট ওয়াজ লাইক এ ডিস্ট্ৰিবিউশন অফ ওয়েলথ কি 10টা দিলে 5 লাখ হৈ তুলিব তাৰ 50 লাখ হৈ গব তাৰ পিছত আৰু স্যাৰ আপোনাক দিগদাৰ নকৰো এনেকুৱা এটা অসমত পৰিবেশ আছিল আৰু আজি আপোনালোকে চাওক কালি কামাণ্ডো দৰিদ্ৰ মধ্যবিত্ত এপিএসসি দৰিদ্ৰ মধ্যবিত্ত আৰু বহুতে আমাক একিউজ কৰে মেৰিটৰ লগতটো আমি ৰাজনীতি নকৰো even the first position was taken by Muslim girl when I was coming back to that girls thing again the first position was taken by Muslim girl I could have tell a PSA member ki all of interviewed ek number kom di diyo kontota first position to dibo na lage but moi to kothai pata nai aji 5 mah hol APSC chairman logot the moment main sarambho hoise result dise jua kali tek moi first log paisu ma phone to kotha pana nai kyo we are maintaining a sensitivity je অসমত দুখীয়া আৰু মধ্যবিত্ত লৰাই সৰকাৰি চাকৰি পাব লাগে আৰু আজি আপোনালোকে চাওক লাহে লাহে নতুন লৰাবিলাকে টকা পইচা অফিসত নলুৱা হৈছে যিবিলাক নতুন লৰাই চাকৰি কৰিছে হিয়তি টকা পইচা নলয় এতিয়া নতুন সাব ইন্সপেক্টৰ বিলাকক দেখিব হিয়তি টকা পইচা নলয় লৰাবিলাক স্মাইলিং ফেসত থাকে আপনা এতিয়া পুলিশ বুলি কলে আপোনালোকে খুধিব পাৰে যে 3 বছৰ আগৰ পুলিশ নে এতিয়াৰ পুলিশ তোৰ কেতিয়া চাকৰি হৈছে So that cultural difference is now very, very clear.
ধুনীয়া সাজ ড্ৰেছ স্মাৰ্টনেছ আজি কালি আসাম পুলিচ কামাণ্ডোৱে যিটো ডেমনষ্ট্ৰেশ্যন কৰিছে ইট ইজ লাইক NSG কামাণ্ডো হেলিকপ্টাৰৰ পৰা নামা জুইৰ মাজেদি জাম্প কৰা দিজ আৰ চ' মইতো ভাবোঁ যে অসম এক নৱযুগৰ ফালে গতি কৰি আছে নৱজাগৰণ আৰু নৱযুগৰ ফালে আসাম ইজ টেকিং প্লেচ কালিতো অমিত শ্বাহ ডাঙৰীয়াই ৰিভাৰ পাৰ্কত পাৰ্ক দেখি তেওঁ মোক নিজে কৈছে আৰে আপোনালোক ব্ৰহ্মপুত্ৰ মে কেছে এছে বনায় such a beautiful park কিন্তু হেতু কৰোতেও দুই এজন মানুহে আপত্তি কৰিছিল যে কিয় কৰিব লাগে এটো আমাৰ হেৰিটেজ হয় আৰে ব্ৰিটিছ আমাৰ হেৰিটেজ কেতিয়া হ'ল আহোম আমাৰ হেৰিটেজ কোচ ডাইনেষ্টি ইজ আৱাৰ হেৰিটেজ ব্ৰিটিছ ইজ নট আৱাৰ হেৰিটেজ so all these argument মই পুট কৰি but now people are clearly in our side যে অসমক বিকাশ লাগে উন্নতি লাগে লাহে লাহে ধুনীয়াকৈ হৈ যাব এতিয়া এই প্ৰজেক্টটোৱে কালি ব্ৰহ্মপুত্ৰ নদীৰ পাৰ 2004ত I have announced that I could not do it because of resistance কিন্তু এতিয়াতো একেখিনি মানুহে কৰিব দিছে কাৰণ মানুহৰ মাইণ্ডত চেঞ্জ হৈছে আৰু কালি ৰাহুল গান্ধী কৈছে ভাই একবাৰতো ক মাজুলী দুইফালে দুখন দলং বনি আছে মোক গালি পাইলে হ'ব নেকি ভাই कम से कम आपने 7 साल में बनाने का हिम्मत नहीं किया आज तो दोनों पार का न्याय यात्रा है ये तो अन्याय यात्रा चल रहा है এইটো এটা বেলেগ বস্তু হয় বেলেগ মাল হয় এইটো কথা কইলা আকৌ কয় মই মাল বুলি কিয় কয় আৰু তুমি ৰেন্ডি সাহেব কব পাৰা ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাক ৰেন্ডি সাহেব ফালকে বটা কোৱা মানুহজনে মাল শব্দটো বেয়া পাব নালাগে মাল শব্দটো ডিকশনাৰীত ভাল ভাল মিনিং আছে তে অসমীয়া ডিকশনাৰী চাই লওক সো এইটো অদ্ভুত মাল হয় এটোৰ কোনো উপায় নাই কয় মই আন্দোলন নকৰো মই আন্দোলনক দিক নিৰ্ণয় কৰো আৰে কি বস্তু তাৰমানে তুমি মাৰটো নুখোৱা বেলেগে মাৰটো খাব লাগিব তেওঁ ক্লাৰিফিকেশনটো আপোনালোকে পঢ়িছে নে নাই মোটামুটি তেওঁ এটো বুজাই দিছে যে মই কিটো মাউসে টুং টাইপ মই খালি ৰাস্তা দেখাই দিও কিন্তু মই আন্দোলন নকৰো তাৰমানে পিঠিত কলপাতটো বান্ধিব আমি লাগিব মাৰটো আমাৰ বুৰৰ ওপৰত পৰিব লাগিব আৰু কোনবা এজন অখিল ৰঞ্জন দত্ত লিখিছে মুখ্যমন্ত্ৰীয়ে বেয়া শব্দ ব্যৱহাৰ কৰিলে আৰে তোমাৰ খা আছিল যেতিয়া ৰেন্ডি সাহেব ফালকে বটা লিখিছিল তেতিয়া তুমি লিখিছিলা না না হিৰেন গোহাঁইৰ এগেইনষ্টত মই কানে ইউনিভাৰ্সিটিৰ ভিসি কো মই ডিপি লব দিছো যে তেওঁ এটা ফেকাল্টি হয় কথাই কথাই মুখ্যমন্ত্ৰীক সমালোচনাৰে what is this code of conduct আছে তো ইউনিভাৰ্সিটি খনত তো কোনো সিস্টেম নাই যে ইউনিভাৰ্সিটিৰ প্ৰফেসৰে যি কোনো লিখিব পাৰে এটো তো এটা অদ্ভুত এটা নোচন লৈ বহি আছে এই ইউনিভাৰ্সিটিক অসম চৰকাৰে দৰমহা দিয়ে হা না এটো হ'ব নোৱাৰে নহয় ৰিজাইন দি পেলাই যি কৰা না একানে মই ভিসি আৰু অহা ভিসি এপইন্টমেন্টৰ পিছতো গুৱাহাটী ইউনিভাৰ্সিটিটো মই ষ্ট্ৰিক কৰি দিম দ্যাট সিভিল সাৰ্ভিস কন্ডাক্ট ৰুল হেজ টু বি এপ্লাইড এবাৰ আমি এসেম্বলিত এক্ট আনি আছো যে ইউনিভাৰ্সিটিৰ ক্ষেত্ৰতো সিভিল সাৰ্ভিস কন্ডাক্ট ৰুল উইল এপ্লাই না এটা কথা কওকচোন ৰেন্ডি সাহেবটো ভাল শব্দ নে মালটো ভাল শব্দ মোৰটো বহুত ভাল গতিকে মই ডুপ্লিকেট মাল বুলি কৈছিল আৰু মই কৈ থাকিম দ্যাট ইজ মাই ওন এসেসমেন্ট আৰু তেওঁৰ কিতাপত মই দেখুৱাই দিম ইমান বেয়া বেয়া শব্দ লিখা মালটো বহুত ভাল আমিতো ঘৰত কয় মাল বস্তু লয় এটো ইটস এ ভেৰি গুড ওয়ার্ড এটা জিএসটিৰ হিন্দী সংস্কৰণটো মালে মালটো একদম ভাল শব্দ কিন্তু ৰেন্ডি সাহেব লিখিব পায় নেকি এখানে এইবিলাক মোৰ সুইট প্ৰতিশোধ লোৱাৰ বহুত দিন আগৰ পৰা ইচ্ছা আছিল এতিয়া মই সুযোগ পাইছো মই বোৰ লৈ আছো মাজে মাজে তেওঁৰ বহুত কেখন কিতাপ আছে সেই কিতাপ কেখন মানে মই বহুত কথা ক'ব না যা মোৰ হাতত তথ্য আছে কিন্তু তেওঁৰ আৰু মই ইন্টেলেকচুয়াল কেতিয়াবা হলে কম মানে বেলেগৰ লিখনি নিজৰ নামত প্ৰকাশ কৰালৈকে বস্তু আছে মানে
I have evidence. আজি আৰু আমি তেওঁৰ ওপৰত ডিছকাছ কৰিব খোজা নাই, কিন্তু ভূপেন হাজৰিকাক কৰা অপমানৰ প্ৰতিশোধ লোৱাটোতো মুখ্যমন্ত্ৰীৰে কাম নহয়। অসমৰ মুখ্যমন্ত্ৰীৰ কাম হয় নহয় যে আমাৰ জাতীয় আইকনক যোনে বেয়া ব্যৱহাৰ কৰিছিল সেই সময়ত মোৰ হাতত উপায় নাছিল। গতিকে আজি আমাৰ জাতীয় আইকনসমূহক যোনে যোনে অপমান কৰিছিল তেওঁলোকক ৰিটাৰ্ণ দিয়া, যেনেকৈ আজি আমি ঔৰংজেবক দি আছোঁ ঠিকছে। ঠিক তেনেকৈ ভূপেন হাজৰিকাক ৰেণ্ডি শ্বাহে ফালকে বঁটা কোৱা ব্যক্তিজনে মাল শব্দটো হজম কৰিব শিকিব লাগিব। যেনেকৈ মোক মোৰ অপজিশ্যনে গালি পাৰিলে মই হজম কৰি দিওঁ, কাৰণ ময়ো পাৰোঁ। মইতো কাকো পিছদিনা ফোনো কৰোঁ, মইতো কাকো ব্যক্তিগতভাৱে বেয়া নাপাওঁ, কাৰণ ময়ো পাৰোঁ যেতিয়া মোকো পাৰে। ইট ইজ এ গেম। ফুটবলত যদি আপুনি এটা গ'ল দিয়ে আপোনাকো এটা গ'ল দিব নাই। গতিকে যিজন মানুহে ডক্টৰ ভূপেন হাজৰিকাক ৰেণ্ডি শ্বাহে ফালকে বঁটা বুলি ক'ব পাৰে, তেওঁ মাল শব্দটো হজম কৰিবৰ কাৰণে ৰেডি থাকিব লাগিব। ইমানটোতো মানুহে নিজৰ স্কিনখনটো টাফ হ'বই লাগিব, আৰু বাওঁপন্থীৰ স্কিনখন আৰু টাফ হ'ব লাগে। আৰু যদি মই কেতিয়াবা কিতাপ লৈ পঢ়ি দিওঁ, কটন কলেজৰ প্ৰাক্তন জেনেৰেল ছেক্ৰেটাৰী কেশৱ গগৈ এখন চিঠি লিখিছে, এখন কিতাপ লিখিছিলে, তাতে এখন পুৰা ডিক্সনাৰী আছে হীৰেণ গোহাঁয়ে ব্যৱহাৰ কৰা অভদ্ৰ শব্দবিলাকৰ এখন তালিকা আছে। কিতাপখন আমি কলেজত কটন কলেজত থাকোঁতেই প্ৰকাশ কৰিছিলোঁ, আৰু মই এই মালটোৰ পিছত আজি লাগি থকা নাই, কটনৰ জেনেৰেল ছেক্ৰেটাৰী থকাৰ পৰাই লাগি আছোঁ। তেওঁ মোৰ পিছত তেতিয়াৰ পৰা মোক হৰুৱাবৰ কাৰণে কলেজতো তেওঁ কেম্পেইন কৰিছিলেগৈ। নাই, তেওঁক মই ভিচিক চিঠি এখন লিখিছোঁ যে কোনটো ছাৰ্ভিচ ৰুলৰ আণ্ডাৰত তেওঁ পৃথিৱীৰ চবত কথা কৈ থাকিব পাৰে। যদি চিফ ছেক্ৰেটাৰীয়ে ক'ব নোৱাৰে তেওঁ কেনেকৈ ক'ব পাৰে। মই ভিচিক চিঠিখন গৈ 2 এদিনতে পাব যে তেওঁ কোনটো ৰুলৰ আণ্ডাৰত এইবিলাক কৈ থাকে। যদি চিফ ছেক্ৰেটাৰীটো চিফ ছেক্ৰেটাৰীয়েও ক'ব, কটন কলেজৰ প্ৰফেচাৰেও ক'ব, তেওঁ নিজকে কিবা স্বাধীনতাৰ এটা মানে পৰেশ বৰুৱাই স্বাধীনতা পোৱা নাই, তেওঁ নিজে স্বাধীনতা পোৱা বুলি ভাবি ল'লে। এইটো নহ'ব। এইটো হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰশ্বিপত নহ'ব। ক্লাছ কৰক ভাই, মই ক্লাছত বহাই দিম। এটা বছৰ দেখক যে ক্লাছৰ বাদে একোৱে নক'ব। এই টিভি ষ্টেচনে ঘূৰি ফুৰাটো মই কৰাই আছোঁ। UGCয়ে গধূলি সময়টো দিয়ে তেওঁলোকক ছুটি পঢ়িবৰ কাৰণে, আৰু ষ্টেচনে গৈ টিভি ষ্টেচনত এপিয়াৰ হৈ পেলাই ৰাতিপুৱা কলেজত সময়ত নাযায়, ইটোত নাযায়। এইবিলাক বেয়া কথা। ষ্টুডেণ্টৰ প্ৰতি নিজৰ দায়িত্বটো পালন কৰিব লাগেতো। মোৰ ওপৰত আৰ্টিকল লিখে, কেতিয়াবা আহি মোৰ লগত আহি 2 এষাৰ আপোনালোকক সন্মুখত বহাই কিবা ইছ্যুৰ ওপৰত কথা পাতকচোন। অলাগতিয়াল কথাবিলাক। এতিয়া ছাৰক কিয় মাল ক'লে? আৰে সেই ছাৰে কিয় ভূপেন হাজৰিকাক ৰেণ্ডি চাহেব ক'লে? সেই ছাৰজনক সেইটো প্ৰশ্ন সোধচোন। সেইটোতো সুধিব সাহস নাই। ইমান ডাঙৰ মানুহ। আৰে কোন চা ডাঙৰ মানুহ? বেলেগৰ কিতাপ নকল কৰি লিখাটো ডাঙৰ মানুহ নেকি? কেতিয়াবা মই প্ৰেছ কনফাৰেন্সত কিতাপখনো দি দিম। No, he can go. Only cases will be registered. Baki to I'll not stop him.